কিন্তু এতিয়া আবেগ নাই, প্ৰেম নাই, ভালপোৱা নাই, চুলি নাই, কাজিয়া নাই। এতিয়া আছে ইউচিচি কাৰবাৰ চলি আছে। বিদেশ ভ্ৰমণত যায়, ক'ৰবাত জয়পুৰত গৈ কাৰোবাৰ ঘনীয়েকে যায় ঘৰে, আছাম হাউচত ধৰে, বেবিচাৰী এটা কাৰবাৰ। গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে, ইউচিচিলৈ গৈছে। ইউচিচি বুলি ক'লে চবেই আমি গম পাওঁ, বৰ্তমান খুব চৰ্চাত আছে। হোমেন বৰুৱা, অন্তিমা দেউৰী, দেউৰা চেৰাউতি, দুলাল পেগু আৰু দীৰ্ঘা বৰুৱা, এওঁলোক হ'ল মেইন কালপ্ৰিট, যোনে গোটেই সচিবালয়টো কলংকিত কৰিছে। আমি এতিয়া ক'বলৈ যাব লাগিব, প্ৰথম মই আৰম্ভতে কওঁ, আমি তিনিজন ঠিকাদাৰৰ নাম ল'ব লাগিব। এজন হ'ল মাধৱ ডেকা। মাধৱ ডেকাৰ সম্পত্তিৰ কথা যদি আমি ক'ব যাওঁ, উষা কোৰ্টৰ কাষত এটা বিল্ডিং আছে, ছিকিমত সম্পত্তি আছে, ত্ৰিপুৰাত আছে, গণেশগুৰি লক্ষ্মী হোটেলৰ কাষত আছে। এই মাধৱ ডেকাৰ কেৰেক্টাৰটো অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ। ইয়াতে এজন পাম আমি সুন্দৰ নাথ মিশ্ৰ আৰু এজন হ'ল গৌতম বড়ো। এওঁলোকে কি কৰে, 5 কোটি টকাৰ যদি কাম কৰে, বিল দেখায় 20 কোটি, 25 কোটি। আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী, মানে হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ, কিন্তু ছুপাৰষ্টাৰ। এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে এইখন। এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছো। এই ভেনিটি ভেনখন আজি নাই। এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে। ক'ত সোমাই আছে? এই মাধৱ ডেকা য'ত থাকে, এই ঠিকাদাৰজন, মাধৱ ডেকা কোন হয়? তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে। আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই, আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে। ক'ত গ'লে ভেনিটি ভেনখন? আজি নাই। আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে। এতিয়া কথাটো হ'ল যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। বিদেশ ভ্ৰমণ কৰক, আমাৰ আপত্তি নাই, কৰিব পাৰে। ৰাইজৰ পইচাৰে কিয় কৰিব? আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰে যিখিনি কথা কম, এই কথাখিনি যদি মিছা হয়, এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হয়। এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল। গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে। দ্বিতীয়তে হ'ল, আকৌ মই ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ, ধন্যবাদ।